আমাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টে ভাৰতবৰ্ষৰ পৰা চাৰ্ভাইকেল কেঞ্চাৰ যিটো মানে সাধাৰণতে মাইকী মানুহবিলাকৰ যিটো কেঞ্চাৰ হয় চাৰ্ভাইকছত জৰাইৰ যিটো সমূহ সেই বস্তুটো নোহোৱাৰ কাৰণে তাক প্ৰতিৰোধ কৰিবৰ কাৰণে এটা ভেকচিন দিয়াৰ ব্যৱস্থা কৰিছে। এই ভেকচিনটো বেচৰকাৰী হস্পিটেলবিলাকত আগতে পোৱা গৈছিলে আৰু ই বহুত কষ্টলি হয়। গতিকে সেইকাৰণে গভৰ্ণমেণ্টে চিন্তা কৰিলে যে চাৰ্ভাইকেল কেঞ্চাৰত আমাৰ বহুত মাইকী মানুহৰ মৃত্যু হয়। মানে মাইকী মানুহৰ প্ৰায়ভাগৰ মৃত্যুৰ কাৰণে হ'ল চাৰ্ভাইকেল কেঞ্চাৰ। সেইকাৰণে তাক প্ৰতিৰোধ কৰাৰ কাৰণে এটা HPV ভেকচিন আমাৰ চৰকাৰে 14 বছৰৰ পৰা কিশোৰীবিলাকক দিয়াৰ ব্যৱস্থা কৰিছে। যদিও ইয়াক আমি 9 বছৰৰ পৰা দিব পাৰোঁ, কিন্তু গভৰ্ণমেণ্টে থিৰাং কৰিছে যেতিয়াই এই কিশোৰীবিলাক মানে ছেক্সুৱেলি এক্টিভ হয় তাৰ আগতে আমি যদি এই ভেকচিনটো দি ল'ব পাৰোঁ তেতিয়াহ'লে চাৰ্ভাইকেল কেঞ্চাৰটো নহয়। সেইকাৰণে আমাৰ ভাৰতবৰ্ষৰ প্ৰত্যেকটো 14 বছৰীয়া কিশোৰীকে এই বেজীটো ভেকচিনটো দিয়া হয় যাতে ভৱিষ্যতে চাৰ্ভাইকেল কেঞ্চাৰ হৈ মৃত্যুৰ মুখত নপৰে। আৰু ইয়াৰ অকল এটাই কাৰণ নহয় যে অকল চাৰ্ভাইকেল কেঞ্চাৰতেই প্ৰতিৰোধ কৰিব, এইটো আমাৰ প্ৰক্ষেপ কৰিছে মেক্সিমাম চাৰ্ভাইকেল কেঞ্চাৰৰ পেচেণ্টক সুৰক্ষা দিয়া। তাৰ উপৰিও ব্ৰেষ্ট কেঞ্চাৰ, অৰেল কেঞ্চাৰ, ল'ৰা মানুহৰ পেনাইল কেঞ্চাৰ, এই চববিলাকৰ কিছুমানৰ এনাইল কেঞ্চাৰ এইবিলাকতো কাম কৰে। কিন্তু প্ৰক্ষেপ কৰা হৈছে চাৰ্ভাইকেল কেঞ্চাৰটো, যিহেতু ইয়াত মৃত্যুৰ হাৰটো বেছি হয়। গতিকে মই আপোনালোকৰ থ্ৰুৰে ৰাইজক অনুৰোধ কৰিম, যাৰ 14 বছৰৰ কিশোৰী আছে, 14 বছৰত ভৰি দিছে আৰু 15 বছৰত ভৰি দিছে জাষ্ট, এই যিটো পৰিসংখ্যা আমাৰ টোটেল পপুলেশ্যনৰ 1% থাকে, এই মানুহখিনিক, এই কিশোৰীখিনিক এই ভেকচিনটো দি পেলাই ভৱিষ্যতে যাতে কেঞ্চাৰৰ কাৰণে মৃত্যুমুখত পৰিবলগীয়া নহয় তাৰ কাৰণে তেওঁলোক আগবাঢ়ি আহিব লাগে।